বিহালীৰ মোনাবাৰী ডেকা পথাৰ ৩ নামেৰে এখনি চাহ উদ্যোগৰ শুভ উদ্বোধন কৰা হয়। ৩ তাৰিখে মোনাবাৰীৰ ডেকা পথাৰত এখন চাহ উদ্যোগৰ উদ্বোধন কৰা হয়। উক্ত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়াৰ লগতে বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ চিন্তামণি শৰ্মা, সমাজসেৱক ডক্টৰ কেশৰ হাজৰিকা, বাঘমৰা জিলা পৰিষদৰ সদস্য স্নিগ্ধাজ্যোতি গোস্বামী, প্ৰেমলাল গঞ্জুক, লাহৰিজান টি স্বত্বাধিকাৰী দিবাকৰ শৰ্মাৰ লগতে সহচাৰিক স্থানীয় ৰাইজ। উক্ত উদ্বোধনী অনুষ্ঠানৰ ফিতা কাটি শুভ উদ্বোধন কৰে সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়াই। ডেকাপথাৰ অঞ্চল হ'ল ভিতৰুৱা অঞ্চল। এই চাহ উদ্যোগে বহুতো দুখীয়া ৰাইজক কৰ্মসংস্থাপন দিব লগতে সৰু সৰু চাহ বাগিচাৰ মালিক পক্ষই নিজৰ বাগিচাৰ কেঁচা পাত নিজৰ গাঁৱতে বেচিব পাৰিব এক উচিত মূল্যত। বিহালীৰ পৰা জিতান্দিৰ সহযোগত অমিত দাসৰ ৰিপৰ্ট, বি টাইম নিউজ অসম। behind that description থাকিব লাগে আগত আহিব লাগে বলে আৰু কোন নাই মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ডেকাপথাৰ চাহ ফেক্টৰীৰ ডাইৰেক্টৰসকলে ডেকাপথাৰ টি ষ্টেটৰ লগত জড়িত প্ৰতিজন মালিক পক্ষৰ ব্যক্তিসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আজি যিটো বিশ্বনাথ জিলাৰ এই বিহালী সমষ্টিত নতুনকৈ যিটো ফেক্টৰী এটা উন্মোচন হৈছে, ইয়াত উদ্ঘাটন হৈছে, এটা কথা উপলব্ধি হৈছে যে বিশেষ কৰি যিখিনি আমাৰ নৱপ্ৰজন্মৰ ল'ৰা ছোৱালী, বিশেষ কৰি নৱপ্ৰজন্মৰ যুৱকসকলে এটা কথা চিন্তা কৰিব লাগে যে আমি নিজে চাকৰিমুখী নহয়, আমি কৰ্মসংস্থানৰ কাৰণে হওক বা ব্যক্তিগত আমাৰ জীৱন নিৰ্বাহৰ কাৰণে আমি এনেধৰণৰ ব্যৱসায়ৰ জৰিয়তে আমি আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ বুলি সেই চিন্তাৰে নতুনকৈ ব্যৱসায় সংযোজন কৰা প্ৰচেষ্টাত আগবাঢ়িব লাগিব। আৰু এটা কথা, ইয়াত যিটো জেগাত ইয়াত ফেক্টৰী হৈছে একেবাৰে পিছপৰা অঞ্চল, ইয়াত বিশেষ কৰি নতুন যিখিনি নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকৰ কাৰণে কৰ্মৰ এটা ব্যৱস্থা ইয়াত হ'ব ফেক্টৰীত। গতিকে মই খুবেই আনন্দিত আৰু অনাগত দিনত এনেধৰণৰ বিশেষ কৰি ফেক্টৰী বা ব্যৱসায়িক গোষ্ঠীৰ জৰিয়তে নিবনুৱা সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত এটা প্ৰভাৱ পৰক বুলি সেইটো ভাৱনাৰে মই আজি শেষত আকৌ উদ্যোক্তাসকলক, বিশেষ কৰি যিসকল ফেক্টৰীৰ মালিক তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৰ বিশেষ প্ৰথমে আমি আজি ডেকাপথাৰ টি ষ্টেটৰ আজি প্ৰথম দিন, আমি আজি স্থাপনা 2022ত আমি এই প্ৰকল্পটো হাতত লৈছিলোঁ আৰু যিহেতু আজি 3 তাৰিখৰ দিনাখনি আমি আজি শুভ উদ্বোধন আমি কৰিবলৈ সক্ষম হৈছোঁ। আপোনালোকৰ মাধ্যমেদি আজি আমাৰ বৃহত্তৰ ডেকাপথাৰ ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। লগতে আজি উপস্থিত থকা মাননীয় সাংসদ মহোদয়, ZPC মহোদয়, লগতে আমি বিভিন্ন প্ৰান্তৰ পৰা আমি আজি শুভাকাংক্ষীসকলৰ আমি উপস্থিতি পাইছোঁ। লগতে আমাৰ দল সংগঠনৰ নেতৃবৃন্দসকলো আহিছিলে। সকলোৱে আহি আজি আমাৰ ইয়াত উপস্থিত হৈ আমাক শুভ আশীৰ্বাদ দিছে বুলি আমি অনুভৱ কৰিছোঁ। লগতে সমগ্ৰ অঞ্চলক মানে এটা উদ্যোগৰে আমি একেখন মাধ্যমত আমি একবদ্ধ কৰিবলৈ সক্ষম হ'ম বুলি আমি উপস্থিত আছিলে। আমি বৰ বিশেষ আজি উপস্থিতি আপোনাক ক'ব গ'লে সাংসদ মহোদয়, তেজপুৰৰ সাংসদ মহোদয় শ্ৰীযুত ৰঞ্জিত দত্ত ডাঙৰীয়াদেৱ উপস্থিত আছিলে। জিলা কেইজন আছে? আমি ইয়াত 6জন আছোঁ। বিশেষকৈ আমি চব ওচৰ পাছৰে মানুহখিনি আছিলোঁ। একেখিনি হৈ আমি আজি এই প্ৰকল্পটো হাতত লৈছোঁ। এনে প্ৰডাকশ্যন কি কৰিম বুলি ভাবিছিলে আপোনালোকে? আমি প্ৰথম বছৰটো আমি যিহেতু আমি চাহ উৎপাদনৰ মানে নতুন বুলি ভাবোঁ নিজকে, কিয়কি আমি এতিয়ালৈকে আমি কেঁচা পাততে জড়িত হৈ আছিলোঁ। বৰ বিশেষ আমি CTC যিটো
প্লান্ট হয়, CTC প্লাণ্টটোৱে বহাইছোঁ। 42 ইঞ্চৰ প্লাণ্ট এটা বহোৱা হৈছে। আমি ডেইলি বেচিছত আমি 15,000 চাহ কাটিবলৈ আমি সক্ষম।